সকলো পথচাৰীৰ বাবে বা পথচাৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পদপথক বেদখল মুক্ত কৰাৰ যি নিৰ্দেশনা সুপ্ৰিম কোৰ্টে বুধবাৰে জাৰি কৰিছিল আৰু সেই নিৰ্দেশনা 2 মাহৰ ভিতৰত সকলো ৰাজ্য লগতে কেন্দ্ৰীয় শাসিত ৰাজ্যলৈও এই নিৰ্দেশনা সুপ্ৰিম কোৰ্টৰ আচলতে উচ্চতম ন্যায়ালয়ে এই যি পথচাৰী আচলতে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পদপথক বেদখল মুক্ত কৰাৰ যি তেওঁলোকৰ লক্ষ্যত উপনীত হৈছে বা যি নিৰ্দেশনা আছে সেই নিৰ্দেশনা বুধবাৰে জাৰি কৰিছিল দুইজনীয়া বিচাৰপীঠে আচলতে সেই নিৰ্দেশনা জাৰি কৰিছিল আৰু আমি যদি চাব বিচাৰোঁ গুৱাহাটী মহানগৰীৰ আপুনি যদি চাই পদপথেৰে খোজকাঢ়ি যোৱাতকৈ পথচাৰী খোজকাঢ়ি যোৱাতকৈ কিন্তু গুৱাহাটী মহানগৰীত পদপথতে আচলতে দোকান পোহাৰৰ কিন্তু ভিৰ দেখিবলৈ পোৱা যায় আমি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ পদপথক যিহেতু বেদখল মুক্ত কৰাৰ লক্ষ্য আছে সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে সেই নিৰ্দেশনা জাৰি কৰিছিল আৰু সকলো ৰাজ্য চৰকাৰলৈ এই নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ লগতে পদপথ আচলতে ব্যৱহাৰ কৰাৰ অধিকাৰ সকলোৰে থাকে পদপথ সকলোৱে ব্যৱহাৰ কৰাৰ অধিকাৰ থাকে লগতে পদপথত কোনো ব্যক্তিৰ কাৰণে বাধাৰ প্ৰাচীৰ হ'ব নালাগে পদপথ আৰু বাধাহীনভাৱে সকলোৱে পদপথ ব্যৱহাৰ কৰিব লাগে আৰু বুধবাৰে পথ সুৰক্ষা সংক্ৰান্তীয় গোচৰৰ শুনানিত এই নিৰ্দেশনা জাৰি কৰিছে আমি যদি দেখাওঁ পদপথত গুৱাহাটী মহানগৰীত আচলতে পথচাৰীয়ে পদপথত যোৱাতকৈ কিন্তু পদপথৰ দোকান পোহাৰৰহে ভিৰ দেখিবলৈ পোৱা যায় আমি যদি আৰু সহযোগীক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেওঁ যদি দেখুৱাবলৈ চেষ্টা কৰিছিল যে পদপথৰ দাঁতিত যিসমূহ দোকান পোহাৰ থাকে সেই দোকান পোহাৰে যাতে পথচাৰীৰ বাধাৰ প্ৰাচীৰ হ'ব নালাগে পথচাৰীক তেওঁলোকে পথ সুৰক্ষা সংক্ৰান্তীয় যি শুনানি আছিল উচ্চতম ন্যায়ালয়ৰ সেই উচ্চতম ন্যায়ালয়ৰ পথ সুৰক্ষা সংক্ৰান্তীয় শুনানি এই সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয় এই নিৰ্দেশনা জাৰি কৰিছে যে এইসমূহ যি পদপথৰ দাঁতিৰ যি দোকানসমূহ আছে সেই দাঁতিৰ দোকানসমূহে যাতে পথচাৰীৰ বাবে বাধাৰ প্ৰাচীৰ হ'ব নালাগে আমি এই গুৱাহাটী মহানগৰীৰ এটা পদপথৰ দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছোঁ পদপথৰ দাঁতিৰ যিসমূহ দোকান পোহাৰ হওক বা পদপথত কোনো ব্যক্তিয়ে আশ্ৰয় লোৱা হওক সেইসমূহ কিন্তু যাতে পথচাৰীৰ বাবে বাধাৰ প্ৰাচীৰ হ'ব নালাগে সেই তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে উচ্চতম ন্যায়ালয়ে পথ সুৰক্ষা সংক্ৰান্তীয় যি শুনানি আছিল সেই শুনানিত আচলতে এই নিৰ্দেশনা জাৰি কৰিছে যাতে কোনো ব্যক্তিয়ে বা কোনো পথচাৰীয়ে পদপথৰ যি দোকান পোহাৰ হওক বা অন্য যিকোনো কাৰণত হওক বা কোনো পদপথত ব্যক্তিয়ে তেওঁলোকে থিতাপি লোৱাক লৈ আমি চাওঁ চৌদিশে কিন্তু দেখিবলৈ পোৱা যায় যে পদপথত দোকান পোহাৰৰ যি ভিৰ সেই ভিৰ বা দোকান পোহাৰ তেওঁলোকে যি দিয়ে পদপথৰ দাঁতিৰ সেই পদপথৰ দাঁতিৰ দোকান পোহাৰসমূহ আমি যদি দেখিবলৈ পাওঁ এয়া হৈছে এটা এই যি পথ হৈছে এই পথৰে দৈনিক অহা যোৱা কৰে হাজাৰ হাজাৰ ব্যক্তি হাজাৰ হাজাৰ বাহন কিন্তু সেই সংক্ৰান্তত যদি আমি চাওঁ পদপথৰে কিন্তু পথচাৰী খোজকাঢ়ি যোৱাতকৈ কিন্তু পদপথৰ দাঁতি কাষৰীয়া যদি আমি গুৱাহাটী মহানগৰীখনৰ যদি চাৰিওফালে যদি চকু ফুৰাই চাওঁ এবাৰ যদি চকু ফুৰাই চাওঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় বজাৰ কৰিব গ'লেও আপোনালোকে সেই বজাৰসমূহত আপোনালোকৰ পথচাৰী আচলতে খোজ দিবলৈ জেগা নোহোৱা হয় পদপথৰ সেই কাৰণে আৰু সেইবাবে ৰাজ্য চৰকাৰক প্ৰত্যেকখন ৰাজ্যৰ লগতে 2 মাহৰ ভিতৰত গাইডলাইন তেওঁলোকে প্ৰস্তুত কৰি সেই গাইডলাইন সকলোকে মানি চলিবলৈ নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয় আৰু আমি পদপথৰ গুৱাহাটী মহানগৰীৰ পদপথক আমি পুনৰবাৰ দেখুৱাবলৈ কোনো প্ৰয়োজন নাই কিয়নো আপোনালোকে নিশ্চয় জানে গুৱাহাটী মহানগৰীৰ পদপথৰ দাঁতিত থকা যি দোকান পোহাৰ আছে বা পদপথৰ দাঁতিত থকা দোকান পোহাৰে কিমান মানুহ আচলতে দোকান পোহাৰৰ বাবে আচলতে পথচাৰী কিমান হাৰাশাস্তি ভুগিব লগা হৈছে সেয়া আপুনি নিজেও এগৰাকী ভুক্তভোগী হ'ব পাৰে বা ময়ো এগৰাকী ভুক্তভোগী হ'ব পাৰোঁ আৰু এই ক্ষেত্ৰত কিন্তু পদপথ বেদখল মুক্ত কৰালৈ আৰু এই নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয় আৰু আমি এই গুৱাহাটী মহানগৰীৰ কিছু পদপথৰ পুৱাৰ ভাগতে পদপথৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিলোঁ